চৰকাৰৰ ফালৰ পৰা যি উচ্ছেদ চৰকাৰী আৰু ফৰেষ্টলেণ্ড বিশেষকৈ ফৰেষ্টলেণ্ডত উচ্ছেদ চলাইছে এই উচ্ছেদৰ প্ৰতি আমি সমৰ্থন জনাইছোঁ। ফৰেষ্টলেণ্ড আৰু ৰিজাৰ্ভ লেণ্ড আৰু চৰকাৰী খাস চৰকাৰী মাটি সেইবিলাকৰ বেদখলমুক্ত কৰিব লাগে সেই দাবীটো আমি আগৰ পৰা জনাইছিলোঁ আৰু সেই চৰকাৰে কৰা কাৰ্যক আমি আদৰণি জনাইছোঁ। অসমত চৰকাৰী মাটি আৰু ফৰেষ্টৰ মাটি যি জনগোষ্ঠীয়ে যি লোকেই দখল কৰি আছে সকলো বেদখলমুক্ত হোৱাটো আমি দাবী জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ চৰকাৰক। ইয়াত কোনো জাতি ধৰ্ম বা সম্প্ৰদায়ৰ কথা নাই, কিন্তু এটা কথা ঠিক যে খিলঞ্জীয়াৰ ক্ষেত্ৰত এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যদি খিলঞ্জীয়া লোকে চৰকাৰী মাটি বা ফৰেষ্টৰ মাটিত বহি আছে তেতিয়া এই বেদখল উচ্ছেদ হ'ল, তেতিয়া আমি দেখিছোঁ যে লাখ লাখ প্ৰব্ৰজিত মুছলমানেহে মাটি দখল কৰিছে। তাত খিলঞ্জীয়া গৰিয়ামৰীয়া ডিচি বা জোলাসকলৰ সংখ্যা বহুত কম। লগতে আজি দেখা গৈছে যে এই প্ৰব্ৰজিত মুছলমানসকলৰ উচ্ছেদক লৈ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি হৈছে, বিভিন্ন ধৰণৰ সৰলীকৰণৰ ৰাজনীতি হৈছে। তাত খিলঞ্জীয়া গৰিয়ামৰীয়া ডিচিসকলকো একেদৰে বদনামী হৈ পৰিছে। এইসকল লোক আজি অস্তিত্ব সংকটত ভুগিব লগাইছে। কিহৰ কাৰণে? যিটো চৰকাৰক আমি দাবী জনাইছোঁ যে খিলঞ্জীয়া গৰিয়ামৰীয়া ডিচিসকলৰ জোলাসকলৰ চেঞ্চাছ হ'ব লাগে, সুকীয়াকৈ চেঞ্চাছ হ'ব লাগে। গৰিয়া কোন, মৰিয়া কোন, দেশী কোন, জোলা কোন সেইবিলাক চেঞ্চাছ কৰি উলিয়াব লাগে।